প্ৰাক্তন কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ মন্ত্ৰী কৰ্তনক লৈ ক্ষোভ প্ৰকাশ চাহ জনজাতি ছাত্ৰ সন্থাৰ। সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ বিষয়ববীয়াই প্ৰাক্তন কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ মন্ত্ৰী পদ কৰ্তন কৰাৰ পিছতেই প্ৰতিবাদ কৰিলে, যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভ প্ৰকাশ কৰিলে তেওঁলোকে। আজি তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত সদৌ চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৰৎ কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত প্ৰাক্তন কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ মন্ত্ৰী পদ কৰ্তন বিষয়টোক 1 কোটি চাহ জনজাতি ৰাইজে সহজভাৱে গ্ৰহণ নকৰে বুলি উল্লেখ কৰিলে। লগতে তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক সঞ্জয় কিষাণক কেবিনেট পৰ্যায়ৰ মন্ত্ৰিত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সভাপতি জগত নায়কে চাহ জনজাতি বিধায়কসকলক ডলাৰ বগৰী ব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে। আজি ক্ষোভ প্ৰকাশ সময়তে আজিৰ দিনটোত ক্ষোভ প্ৰকাশ কৰাৰ সময়তে চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক অনুজ তাঁতী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক যতীন বৰায়ো উপস্থিত থাকে। ইতিমধ্যে খুব চৰ্চিত বিষয় মন্ত্ৰীসভাৰ সাল সলনি। ইতিমধ্যে 4জনকৈ অসম মন্ত্ৰীসভাৰ নতুন মুখ আমি দেখিবলৈ পাইছোঁ আৰু এটা দুখৰ বিষয় যে আঠচান মজিয়াৰ পৰা যোৱা সঞ্জয় কিষাণ ডাঙৰীয়াৰ মন্ত্ৰিত্ব কৰ্তন কৰা হৈছে। আচলতে মন্ত্ৰিত্ব কৰ্তন কৰি ৰূপেশ গোৱালা ডাঙৰীয়াক দিছে। আমি ৰূপেশ গোৱালাৰ মন্ত্ৰিত্ব পোৱাত আমি আদৰণি জনাইছোঁ। কিন্তু এটা দুৰ্ভাগ্য বিষয় যে কোটি ঘৰত জনসংখ্যা থকা এই চাহ জনগোষ্ঠীত যিসকল বিধায়কসকল প্ৰতিনিধিত্ব কৰি আহিছে তেখেতসকলক অকল এই লেবাৰ ডিপাৰ্টমেণ্টটোৱে আছে নেকি মন্ত্ৰী সাল সলনিত? আৰু এটা দুখৰ বিষয় যে অকল এই মন্ত্ৰীটোকে লৈ চাহ জনগোষ্ঠীৰ এজন বিধায়কৰ পৰা এজন মন্ত্ৰী কাটি কিনে বেলেগ এজন চাহ জনগোষ্ঠীৰ বিধায়কক প্ৰদান কৰা হয়। এইটো কংগ্ৰেছৰ দিনতো চলি আহিছিলে আৰু বৰ্তমান বিজেপি চৰকাৰ দিনতো এই একে নীতি আদৰ্শ চলি আছে এই চৰকাৰখনৰ দিনত। গতিকে আমি এটা কথা অনুভৱ কৰিছো যে কেইমাহমান পূৰ্বে আপোনাৰ ইয়াত MP ইলেকশ্যন হৈ গৈছিল আৰু সঞ্জয় কিষাণ ডাঙৰীয়াই সৰ্বানন্দ সোণোৱালক যেনেধৰণে ভোট দিয়াইছিলে তাৰ পুৰস্কাৰ হিচাপে পালে নেকি সঞ্জয় কিষাণ? আজি মন্ত্ৰীসভাৰ পৰা তেখেতক কৰ্তন কৰি দিয়া হ'ল। গতিকে হাত সাগৰ 13 নদী এজন ব্যক্তিক আপোনাৰ পাৰ কৰাই দিলে, কিন্তু সঞ্জয় কিষাণক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল। গতিকে এইটো কেনেকুৱা ধৰণৰ নীতি আদৰ্শ বিজেপি চৰকাৰখনৰ বা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত যি চৰকাৰখন চলি আছে? আমাৰ এটাই কথা যে চাহ জনগোষ্ঠীৰ যিসকল বিধায়ক আছে তেখেতসকল অকল এই চাহ জনজাতি যি উন্নয়ন দপ্তৰ আছে সেইটোৱে যোগ্য নেকি আৰু অন্য দপ্তৰৰ কাৰণে যোগ্য নহয় নেকি? আজি সঞ্জয় কিষাণৰ মন্ত্ৰীটো কাটি কিনে অকল দিবলৈ তেখেতসকল সক্ষম হৈছে নেকি? বেলেগ এটা ৰাজ্যিক হওক বা কেবিনেট পৰ্যায়ৰ মন্ত্ৰী দিবলৈ সক্ষম হ'ব লাগিছিলে। তেখেতসকলে বহুত ধান ফুল পিটি আছে যে আমি চাহ জনগোষ্ঠীক বহু ধৰণৰ আঁচনি দিছো, বহু ধৰণৰ তেখেতসকলক আমি সেৱা আগবঢ়াই আছো। গতিকে সেৱা এইবিলাকে নেকি আমাৰ প্ৰশ্ন। গতিকে আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সঞ্জয় কিষাণ ডাঙৰীয়া মন্ত্ৰিত্ব পাবলৈ সক্ষম হৈছিলে আৰু তেখেতৰ মন্ত্ৰী কাটি দিয়াত চাহ জনজাতি ছাত্ৰ সন্থাই আঘাত পাইছে, যাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছো। আৰু ৰূপেশ গোৱালা ডাঙৰীয়াক মন্ত্ৰিত্ব প্ৰদান কৰাটো আমি আদৰণি জনাইছো আৰু এজন আমাৰ মন্ত্ৰী দিব লাগে বুলি আমি দাবী কৰিছো আজিৰ তাৰিখত। এই মুহূৰ্তত আপোনালোকে ৰাজনৈতিক যি প্ৰচাৰ পাইছে, আমি নিশ্চিতভাৱে আমাৰ জনগোষ্ঠীৰেই ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাক মন্ত্ৰিত্ব দিয়াত আমাৰ আদৰণি জনাইছোঁ। এইখিনিতে আমি দুখ প্ৰকাশ কৰিছোঁ যে এজন ৰানিং তিনিচুকীয়া জিলাৰ বিধায়ক, সমষ্টিৰ বিধায়ক, লগতে ৰানিং মন্ত্ৰী, তেখেতৰ যি মন্ত্ৰী পদ কাটি আজি আমাৰ জনগোষ্ঠীৰ বিধায়ক ৰূপেশ গোৱালাক দিয়া আমি কিন্তু দুখ প্ৰকাশ কৰিছোঁ। আমি আশাবাদী যে অসমত বসবাস হোৱা 1 কোটিৰো অধিক চাহ জনগোষ্ঠী আৰু 1 কোটিৰো অধিক চাহ জনগোষ্ঠীত এই বিজেপি চৰকাৰখনে যেনেধৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিছিলে সেই মৰ্যাদা আমি দেখা পোৱা নাই। আমি বিগত চৰকাৰখনক পাইছিলোঁ যে বিভিন্ন আমাৰ বিভিন্ন পদত ৰাজনৈতিক দলত MLA বিধায়কবিলাক আমি
দেখা পাইছিলোঁ। কিন্তু এইখন চৰকাৰৰ দ্বাৰা আমি কিন্তু আঙুলিত গন্তি কৰিব পৰা প্ৰায় 4-5টা বিধায়ক পাইছোঁ। তাৰে ভিতৰত এটাই মন্ত্ৰী চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী, আৰু সেই মন্ত্ৰীটোক আমি দেখা পাইছোঁ বিজেপি চৰকাৰে ডলাৰ বগৰীৰ দৰে এটা সময়ত পল্লৱলোচন দাসক, পৰৱৰ্তী সময়ত সঞ্জয় কিষাণ, আৰু খুব কম সময় বাকী আছে 2026, তাৰ আগমুহূৰ্তত এনেধৰণে মন্ত্ৰীৰ সাল সলনি, এনেধৰণৰ সাল সলনি কৰা স্বত্বত কিন্তু আমি দুখ পাইছোঁ। আৰু বিধায়ক সঞ্জয় কিষাণক যেনেধৰণে অপমান কৰি তেখেতক মন্ত্ৰী কৰ্তন কৰাত তেখেতৰ যি চৰকাৰখনে দায়িত্ব পালন কৰিলে, সেই ক্ষেত্ৰত আমি দুখ প্ৰকাশ কৰিছোঁ। আমি এই চৰকাৰখনক আহ্বান জনাব বিচাৰিছোঁ যে অসমত বসবাস কৰা এই 1 কোটিৰ অধিক জনগোষ্ঠীৰ যি মন্ত্ৰী বিধায়ক আছে তেখেতসকলক সম মৰ্যাদা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু বিধায়ক সঞ্জয় কিষাণক দলৰ পৰাই সম মৰ্যাদা দিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আমাৰ জনগোষ্ঠীৰ যেনেধৰণে বিধায়ক MLA মৰ্যাদা পাব লাগে সেই মৰ্যাদা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু এই চাহ জনগোষ্ঠীৰ লোকসকলে দুখ প্ৰকাশ কৰিছোঁ। লগতে অসম চাহ ছাত্ৰ সন্থাই কিন্তু গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ। আমি এই চৰকাৰখনক আমি সংগঠন তৰফৰ পৰা আহ্বান জনাব বিচাৰিছোঁ, এনেধৰণৰ জনগোষ্ঠীৰ ওপৰত কিন্তু আপোনালোকে হাঁহি ধেমালি হিচাপে যদি লগাই থাকে, কিন্তু পৰৱৰ্তী সময়ত কিন্তু বিজেপি চৰকাৰখনক কিন্তু আমি নিশ্চিতভাৱে আমি তেখেতসকলক ইয়াৰ ফল ভুগিব লাগিব বুলি আমি আহ্বান জনাইছোঁ। মাকুমৰ পৰা ৰাতুল ডেকা ৰিপৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য, আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।